নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ডকুমেণ্ট লৈ বহুত প্ৰশ্ন কৰি আছে। এইখন তোমালোকে চোৱা, এইখন হৈছে ইনকাম এণ্ড এছেট চাৰ্টিফিকেট টু বি প্ৰডিউচ বাই ইকনমিকেলি উইকাৰ ছেকশ্যন। এইখন হৈছে চেণ্ট্ৰেলৰ যিটো ফৰ্মেট, আমাৰ SSC যেতিয়া নটিফিকেশ্যন আহে তাতে যিখন দিয়া থাকে এইখনটো হৈছে চেণ্ট্ৰেলৰ ফৰ্মেট। এইখন তোমালোকে ফিল আপ কৰিব লাগিব চাৰ্কুলত। যদি তুমি এজন EWS কেণ্ডিডেট হয় তাতে ইয়াত যিকেইটা নম্বৰ দিয়া আছে 1, 2, 3, 4 আৰু 2 নম্বৰ ছেকশ্যন যিটো দিয়া আছে এইখিনি তুমি ফুলফিল কৰিব লাগিব। 5 একৰ এগ্ৰিকালচাৰ লেণ্ড এণ্ড এবভ এইবিলাক যিবিলাক আছে সেইখিনি তুমি ফিল আপ কৰিব লাগিব। এইখন হৈছে আমাৰ ষ্টেটৰ, এইখন ওপৰত লিখা আছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দি চাৰ্কুল অফিচাৰ। ইয়াত দেখিছা যিটো ৰেভিনিউ চাৰ্কুলৰ সেইটো আণ্ডাৰত দিয়া আছে। এইটো ইয়াতে ভেলিড ফৰ দ্য ইয়েৰ 2024-2025 ইয়াতে যিটো লিখা আছে এনেকুৱা আমাক লাগিব। কিন্তু এইখন দেখাবৰ কাৰণে তোমাক পুৰণাখন লাগিব যে তুমি এজন EWS কেণ্ডিডেট হয় আগৰে পৰা, যে নতুনকৈ বনাইছা নেকি সেইটো তোমালোকক চেক কৰিব। কাৰণ EWS যিটো কেটেগৰী হয় বা যেনেকৈ আমাৰ কাষ্ট যেনেকৈ থাকে, OBC যেনেকৈ আমাৰ পুৰণা থাকে তেনেকৈ EWSৰো তোমাৰ পুৰণা থাকিব লাগিব। কাৰণ একেদিনা যদি তুমি নতুনকৈ বনাই লোৱা তেন্তে এইটো মান্য কৰা নহয়। আৰু নাইবা তোমাক চেণ্ট্ৰেলৰ ফৰ্মেটটো লাগিব যদি তুমি এজন লিগেল EWS কেণ্ডিডেট হয়। তাৰপিছত এইখন হৈছে PRC বা এফিডেভিট। আমি ডমিচাইলৰ লগতে এইখন যিখন আমি দিওঁ PRCৰ এফিডেভিট আমি এখন কৰোঁ। আৰু PRC এখন আমি উলিয়াব পাৰোঁ যিখন এডুকেশ্যনেল পাৰ্পছ অনলি বুলি লিখা থাকে, সেইখনো তোমালোকে ল'ব পাৰা। নাইবা এইখন এফিডেভিট যদি তুমি বনাই লোৱা আৰ্মি বা এনেকুৱা ধৰণৰ হেৰিৰ কাৰণে লিখা হয়, ইণ্ডিয়ান ইয়াতে আমি ডমিচাইল বুলি লিখি লওঁ, জুডিচিয়েল ডমিচাইল কিবা কিবি লিখা থাকে, এইখন তোমালোকে মেজিষ্ট্ৰেটৰ দ্বাৰা চাইন কৰি তোমালোকে ল'ব পাৰে। ইয়াত মেজিষ্ট্ৰেটৰ চাইন দেখিছা, এডিশ্যনেল ডেপুটি কমিশ্যনাৰ চাইন লৈছে, খুব ভাল কৰিছে। এনেকুৱা যদি ডকুমেণ্ট তোমালোকে বনাই লওঁ এইখনে খুব ধুনীয়াকৈ তোমাৰ কাম দিব। 20 টকীয়া এইখন হৈছে অনলাইন, আজিকালি যিহেতু অনলাইন হৈ গ'ল তোমালোকে এইখনো ল'ব পাৰা। গভৰ্ণমেণ্ট অফ আছাম এখন লিখা থাকে, এইখনো তোমালোকে ল'ব পাৰা। এইখনো কাম দিয়ে তোমাৰ PRC বা ডমিচাইলৰ কাৰণে। ইয়াতে লিখা আছে ইণ্ডিয়ান নন জুডিচিয়েল, এইখন লিখা আছে, এইখন তোমালোকে ল'ব পাৰা। এইখন অনলাইন এপ্লাই কৰিব লাগে, তাৰপিছত এনেকৈ ফিল আপ কৰি ষ্টাম্প চিষ্টাম্প তোমাক মাৰি দিব। এইখন হৈছে আজিকালি, এইখন নতুন। আৰু আগৰ দিনত আমি যিখন দেখালোঁ মই সেইখন আগৰ, সেইখন আমি যেতিয়া আছিলোঁ তেতিয়া আমি সেনেকুৱা দিওঁ, আৰু আজিকালি এনেকুৱা অনলাইন হৈ গ'ল। এতিয়া এইখনতো ডুপ্লিকেট বহুতে কৰে, কিন্তু যদি ভালকৈ চেক কৰা হয় এইখন ধৰা পৰি যাব। তাৰপিছত এইখন চোৱা, ফৰ্ম অফ চাৰ্টিফিকেট টু বি ছাবমিটেড বাই দ'জ হু ইণ্টেণ্ড টু এভেইল ৰিলেক্সেশ্যন ইন হাইট অৰ চেষ্ট মেজাৰমেণ্ট। হাইট আৰু চেষ্টৰ কাৰণে ইয়াতে চোৱা এইখন আমাক লাগিব। এইখন তোমালোকে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, চাব ডিভিজনেল মেজিষ্ট্ৰেট বা তহচিলদাৰৰ চাইন আৰু ষ্টাম্প মোহৰ লগাই এনেকৈ ডেট লিখিব লাগিব। এইখন নগাঁৱৰ এজন ল'ৰাই বনাইছে, এনেকুৱা তোমালোকে বনাব লাগিব। এইখন হাইট এণ্ড চেষ্টৰ কাৰণে, যিসকলক 78 চেষ্ট আছে, হাইট 165 আছে, তেওঁলোকৰ কাৰণে এইখন লাগিব। আৰু এইখন আমাৰ অসমৰ প্ৰতিজন ল'ৰা বা যিসকল ছোৱালীৰ লাগে সেই ছোৱালীসকলো এইখন বনাই ল'ব। এইখন প্ৰতিজন কেণ্ডিডেটৰ বাবে এইখন প্ৰযোজ্য হয়। ইয়াতে লিখাই আছে, তোমালোকে যিকেইটা নম্বৰ দিয়া আছে তাতে পঢ়ি চালেই হ'ল, কেণ্ডিডেট ফলিং ইন দি ইয়াতে। এইখন হৈছে ফৰ্মেট ফৰ SC ST চাৰ্টিফিকেট। SC আৰু ST এইখন চেণ্ট্ৰেল ফৰ্মেট। এতিয়া বহুতৰ ST SC ষ্টেটৰখন আছে, ষ্টেটৰখন যিহেতু এইটো চেণ্ট্ৰেল ভৰ্তি হয়, চেণ্ট্ৰেল ভৰ্তি হোৱাৰ কাৰণে আমি যিখন আমাৰ ফৰ্মেট দিয়া থাকিব, SSC যেতিয়া নটিফিকেশ্যন হ'লে তাতে এটা ফৰ্মেট দিয়া থাকে, এইখন তেওঁলোকে ফিল আপ কৰিব লাগে। এইখন ফিল আপ কৰিবৰ কাৰণে যিখন আমাৰ আছে ষ্টেটৰ যিখন আছে ST আৰু SC যিখন আছে সেইখন লগত লৈ গ'লে হ'ল। এইখন খুব ধুনীয়াকৈ ফিল আপ কৰি দিব। এইখন তোমালোকে ফিল আপ কৰি লগত ৰাখিব লাগিব, ভৰ্তি শেষ নোহোৱালৈকে। আৰু এখন এনেকুৱা দেখিছে এফিডেভিট ফৰ ডমিচাইল এণ্ড PRC। এনেকুৱা এফিডেভিটো বহুতে বনায়, ভেৰিফিকেশ্যন কৰোৱা থাকে, এনেকৈ চিল মোহৰ মাৰা থাকে। খালি মেজিষ্ট্ৰেটৰ চাইন ল'বলৈ তোমালোকে নাপাহৰিব। মেজিষ্ট্ৰেটে যদি চাইন কৰি দিয়ে তেন্তে এইখন প্ৰযোজ্য বুলি ধৰা হয়। এনেকুৱা বহুতে বনাই নিয়ে, এইখনো চলি যায়। আৰু আজিকালিতো অনলাইন হৈ গ'ল মেক্সিমাম, বহুতে অফলাইন বনাব নোৱাৰে, অনলাইন তেওঁলোকে কৰি ল'ব পাৰে। অনলাইনো কৰিব পাৰে বা এনেকুৱা বনাই ল'ব পাৰে, মুঠতে বনাই ল'লেই হ'ল যেনেকৈ নহওক। এইখন লৈ বহুতে বহুত প্ৰশ্ন কৰি থাকে, ডমিচাইল PRC কি কৰিম কি নকৰিম। আৰু এখন PRC আছে এডুকেশ্যনৰ কাৰণে, ফৰ্ম অফ চাৰ্টিফিকেট টু বি প্ৰডিউচ বাই আদাৰ বেকৱাৰ্ড ক্লাছেছ এপ্লাইং ফৰ এপইণ্টমেণ্ট টু পষ্ট আণ্ডাৰ দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এইখন তোমালোকে চোৱা, এইখন হৈছে আমাৰ OBCৰ চেণ্ট্ৰেল কাষ্ট, OBC যিখন চেণ্ট্ৰেল কাষ্ট এইখন তোমালোকে DC ছাৰৰ চাইন ল'ব লাগিব, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ চাইন ল'ব লাগিব। তাৰপিছতে তোমালোকে এইখন যিটো ইয়াতে মোহৰটো মাৰি দিব, এই ছাইডত চোৱা লেফ্ট ছাইডে কৰ্ণাৰত মোহৰ মাৰি থোৱা আছে, আৰু ইয়াতে চাইন আৰু চিল মাৰা আছে। এইটো তোমালোকে কৰি ল'ব লাগিব। ইয়াতে যদি মোহৰ মাৰা নাথাকে, চাইন যদি নাথাকে, জুমাৰ যদি চিল নাথাকে তেন্তে এইখন প্ৰযোজ্য নহ'ব। এইখন হৈছে NCL, যিখনৰ কাৰণে আমাক OBC যি চেণ্ট্ৰেলখন বনাব লাগিব, OBC চেণ্ট্ৰেলৰ কাৰণে NCL লাগিব। NCLখন তোমালোকে চাৰ্কুলত এপ্লাই কৰিব লাগিব। এইখন আজিকালি অনলাইন হৈ গ'ল, অনলাইনত এপ্লাই কৰিব লাগিব। এইখন আহিব, ইয়াতে ৰিজলিউশ্যন নাম্বাৰ থাকে, ইয়াতে লিখা থাকিব। সেই ৰিজলিউশ্যন নাম্বাৰটো তোমাৰ যিখন OBCৰ যিখন চেণ্ট্ৰেল কাষ্ট বনাব সেইখনত ফিল কৰিব লাগিব। এইখন হৈছে মেইন আমাৰ অনলি ফৰ OBC কেণ্ডিডেট।
যিসকল OBC কেণ্ডিডেট আছে তেওঁলোকে NCL বনাব লাগিব। NCL হৈছে নন ক্ৰিমিলিয়াৰ। এইখন তোমালোকে চাৰ্কুলত বনাব লাগিব, ভেৰিফিকেশ্যন হ'ব। এইখন লোৱাৰ পিছত তুমি DC অফিচত যাব লাগিব। আৰু যিসকলৰ হিমোগ্লোবিন কম আছে তেওঁলোকে এইকেইটা চাই লওক। এনেকুৱা ধৰণৰ বস্তু তেওঁলোকে খাওক, ফল মূল জাতীয় শাক পাচলি এনেকুৱা ধৰণৰ খাওক, যাতে তেওঁলোকৰ হিমোগ্লোবিন লেভেলটো লাহে লাহে বাঢ়ি গৈ থাকে নেচাৰেলি। আৰু যদি কোনোবা মেডিচিন ল'ব বিচাৰে তেন্তে ডক্টৰক দেখুৱাই মেডিচিন ল'ব পাৰে। যিহেতু বহুতে সুধি আছিলে সেইটো কাৰণে দেখাই দিছোঁ। এইখন তোমালোকে চাই ল'বা, ইয়াৰ পৰা তোমালোকে ব্যৱহাৰ কৰিব পাৰা। বাকী সকলোকে বেষ্ট অফ লাক, ভালকৈ দি আহিবা। থেংক ইউ।